বিশ্বনাথৰ নিজ বাগমাৰীত ইণ্ডিয়ান বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি। বাগমাৰীৰ অতি ভিতৰুৱা অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে আজিজুৰ ৰহমান নামৰ এজন শিক্ষিত যুৱকে আজি মুকলি কৰি উলিয়াই এই গ্ৰাহক সেৱা কেন্দ্ৰটি। ইণ্ডিয়ান বেংকৰ এই গ্ৰাহক সেৱা কেন্দ্ৰটি স্থানীয় ৰাইজৰ উপস্থিতিত LDM সন্দীপ দেৱনাথ, মিত্ৰ সেৱাৰ পিণ্টু চৰকাৰ আৰু ইণ্ডিয়ান বেংকৰ নিজ বাগমাৰী শাখাৰ মুখ্য পৰিচালক মনীন্দ্ৰ বড়োৱে আনুষ্ঠানিকভাৱে আজিজুৰ ৰহমানৰ হাতত নিযুক্তি পত্ৰ প্ৰদান কৰে। লগতে ইণ্ডিয়ান বেংকত উপলব্ধ বিভিন্ন সুবিধা সম্পৰ্কে ৰাইজক অৱগত কৰে। নিউজ ডেস্ক ৰিপৰ্ট। আমি ইয়াত এটা CSP পইণ্ট এটা ইয়াত আৰম্ভ কৰা হৈছে। আজিজুৰ ৰহমান আমাৰ বেংকৰ CSP হিচাপে ইয়াত কৰ্মৰত হ'ব। চ' আগত কি হৈছিলে, আমাৰ কাষ্টমাৰে ব্ৰাঞ্চলৈ যায় সেৱা ল'বলৈ, কিন্তু আজি বেংক আপোনাৰ গাঁৱত আহিছে। এটা পিছপৰা জেগাত বেংক আহি ইয়াত যিকোনো সুবিধা বেংকৰ ফালৰ পৰা যি সুবিধা দিয়ে সেই সুবিধাকেইটা আমি এই চেণ্টাৰৰ মাধ্যমে আমি কাষ্টমাৰ আগবঢ়াব পাৰিম। আপোনাৰ লেনদেনে হওক বা আপোনাৰ ইঞ্চুৰেঞ্চে হওক, PMSBY, PMJJBY, APY যি আছে ফেচিলিটি বেংকৰ, এই চব ফেচিলিটি ইয়াত পাব। প্লাছ ইয়াত আপোনাৰ যিকেইটা ফেচিলিটি হ'ব চব আধাৰ মাধ্যমত হ'ব আৰু আপোনাৰ ফিংগাৰ প্ৰিণ্ট দিয়ে হ'ব। চ' ইয়াত যিকোনো ফ্ৰড ফৰ্জাৰীৰ পৰা কাষ্টমাৰ বঞ্চিত থাকিব। চ' এইকেইটা আপোনাৰ এটা যিটো আমাৰ ডিজিটেল প্ৰেজেঞ্চ, সেই প্ৰেজেঞ্চটো আমি বঢ়াই আছোঁ। প্লাছ আমাৰ এইটো ব্ৰাঞ্চৰ এইটো 4 নম্বৰ CSP পইণ্টৰ এই ডিষ্ট্ৰিক্টত আমাৰ অলমষ্ট 25টা CSP পইণ্ট আছিলে, এতিয়া এইটো লৈ 26 নম্বৰ আজি আমাৰ হ'ব। আপোনালোক সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ আৰু এই অঞ্চলৰ চিলামাৰী অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ। আজি আমাৰ এই চিলামাৰী অঞ্চলত ইণ্ডিয়ান বেংক নিজা বাগমাৰী ব্ৰাঞ্চৰ পৰা এটা BC বুলি কয় বিজনেছ কাৰেছপণ্ডেণ্ট অফিচ অপেনিং কৰা হ'ল। উক্ত অপেনিং অনুষ্ঠানত আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্টৰ লিড বেংক মেনেজাৰ উপস্থিত আছিলে। লগতে আমাৰ নিজা বাগমাৰী ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ মনীন্দ্ৰ বড়ো ছাৰ উপস্থিত আছে আৰু ইয়াত অসংখ্য আমাৰ ইয়াৰে জনসাধাৰণ উপস্থিত আছিলে। তো কথাটো হ'ল যে আপোনালোকৰ এই এৰিয়াত আজি নিজা বাগমাৰী ব্ৰাঞ্চে যিটো CSP পইণ্ট বা BC পইণ্ট ইয়াত অপেনিং কৰিলে, এই ব্ৰাঞ্চটোৱে বা এই শাখাটোৱে বা এই এক্সটেনশ্যন কাউণ্টাৰটোৱে এই বৃহত্তৰ এই চিলামাৰী অঞ্চল 4খন 5খন 6খন গাঁও ধৰি গোটেইখিনি কাভাৰ কৰিব। যেনেকৈ গোটেইখিনি মানুহ ইয়াত যিমানখিনি ৰাইজ আছে সকলো ৰাইজে ইয়াত আহি কিনে বাচ্ছাৰ পৰা আৰম্ভ কৰি বয়সীয়াল মানুহলৈকে নিজৰ ছেভিংছ একাউণ্ট খুলিব পাৰিব। খুব কম এমাউণ্ট জমা দি কিনে আল্টিমেটলি একাউণ্টবিলাক জিৰ' বেলেঞ্চে হয়। তাৰপিছত তেওঁলোকৰ একাউণ্টত টকা জমা কৰা, টকা উলিওৱা, তাৰপিছত বেলেঞ্চ ইনকুৱাৰী কৰা, মিনি ষ্টেটমেণ্ট চোৱা। ভাৰত চৰকাৰৰ যি 3টা স্কিম চলি আছে, PMSBY, PMJJBY আৰু APY, এইকেইটাৰো সুবিধা ল'ব পাৰিব। লগতে ইণ্ডিয়ান বেংকে আৰু এটা সুবিধা দিছে যে যিকোনো বেংকৰ ট্ৰেঞ্জেকশ্যন ইয়াত কাষ্টমাৰ আহি কৰিব পাৰিব। যদি কাষ্টমাৰৰ একাউণ্টত আধাৰ কাৰ্ড লিংক আছে তেতিয়াহ'লে যিকোনো বেংক, চৰকাৰী হওক বেচৰকাৰী হওক, আমাৰ ভাৰতৰ যিমান বেংক আছে যিকোনো বেংকৰ কাষ্টমাৰ হোল্ডাৰে আহি নিজৰ টকা ফিংগাৰ প্ৰিণ্টেৰে জমা কৰিব পাৰিব ডিপ'জিট, আৰু নিজৰ ফিংগাৰ প্ৰিণ্টেৰে টকা উলিয়াব পাৰিব। লগতে ইণ্ডিয়ান বেংকৰতো ডিপ'জিট আৰু উইথড্ৰল আছে, সেইখিনি আছে। আৰু লগতে আমাৰ ব্ৰাঞ্চৰ যিখিনি লোন প্ৰডাক্ট আছে সেই লোন প্ৰডাক্টৰো আমাৰ ইয়াত কাষ্টমাৰসকলে আহি লিড জেনেৰেশ্যন কৰিব পাৰিব, অনলাইন কৰিব পাৰিব আৰু সেইখিনি ব্ৰাঞ্চে চালি জাৰি চাই কিনে যদি তেওঁক উপযুক্ত বুলি ভাবে ব্ৰাঞ্চে, তেতিয়াহ'লে লোনৰ কাৰণে চেংচন কৰিব। সেইটো অফিচিয়েলি মেটাৰ হ'ব, কিন্তু ইয়াত আহি কিনে সেই লিড জেনেৰেশ্যন কৰিব পাৰিব। লগতে ইণ্ডিয়ান বেংকে আৰু সুবিধা দিছে ইয়াত, তেনেকৈ কাষ্টমাৰে নিজৰ চেকবুক এপ্লাই কৰিব পাৰিব, নিজৰ একাউণ্টত আধাৰ কাৰ্ড লিংক কৰিব পাৰিব, নিজৰ একাউণ্টত মোবাইল নম্বৰ লিংক কৰিব পাৰিব, চেকবুক ষ্টপ কৰিব পাৰিব, আধাৰ লিংক হৈছে কি নাই চাব পাৰিব ইত্যাদি বহুতখিনি ছাৰ্ভিচ, SMS এলাৰ্ট, ইমেইল ID এড কৰা ইত্যাদি আমাৰ এই এক্সটেনশ্যন কাউণ্টাৰটোত ইয়াত মানে মানুহে আহি কিনে কৰিব পাৰিব। সদুশেষত মই আমাৰ ইণ্ডিয়ান বেংক ডিব্ৰুগড় জোনেল অফিচৰ আমাৰ ZM ছাৰ ধন্যবাদ জনাইছোঁ, DZM ছাৰক ধন্যবাদ জনাইছোঁ, আমাৰ FI হেড পিংকি কুম্বাং মেডামক ধন্যবাদ জনাইছোঁ। লগতে আটাইতকৈ একদম স্পেচিয়েল ধন্যবাদ জনাইছোঁ আমাৰ নিজা বাগমাৰী ব্ৰাঞ্চৰ ব্ৰাঞ্চ মেনেজাৰ মনীন্দ্ৰ বড়ো ছাৰক, কাৰণ তেখেতৰ প্ৰচেষ্টাত আজি ইয়াত অপেনিং হৈছে। লগতে আমাক বহুত সহায় সহযোগ কৰিছে আমাৰ ইণ্ডিয়ান বেংক বিশ্বনাথ চাৰিআলি লিড বেংকৰ LDM ছাৰ সন্দীপ দেৱনাথ ছাৰে, তেখেতেও আমাক বহুতখিনি সহায় সহযোগিতা আগবঢ়াইছে। তো এইখিনি মোৰ